পিহু কি হল তুমি এইকেইদিনতো ঘৰতে আছা মোৰো তোমালোকৰ ঘৰত এইকেইদিন সোমাই থাকি আমনিয়ে লাগিছে ইয়ালৈ থাকিবলৈ আহিছো হয় কিন্তু সেই বুলি আৰু একে ঘৰতে সোমাই থাকিলেতো আমনি লাগেই গতিকে তুমি তোমাৰ ফ্ৰেণ্ডৰ ঘৰলৈ মোক ফুৰাবলৈ কেতিয়া লৈ যাবা এনেও তোমাৰ ফ্ৰেণ্ডেতো কৈ থৈ গৈছে যে মই যাতে সিহঁতৰ ঘৰলৈ এপাক ফুৰিবলৈ যাওঁ তোমাক লৈ যাবলৈ কোৱা নাছিল জানো পিছে তুমিনো কেতিয়া লৈ যাবা মোক তোমাৰ ফ্ৰেণ্ডৰ ঘৰলৈ মইতো যাবলৈ ৰেডিয়ে হৈ আছো কিন্তু তোমাৰ একো খা খবৰেই নাই নে তুমি নিবলৈ বিচৰাই নাই তোমাৰ ফ্ৰেণ্ডৰ ঘৰলৈ মোক মই তোমাক নিবলৈ বিচৰা নাই কাৰণ মোৰ ফ্ৰেণ্ডে যেনিবা তোমাক ইয়াত দেখি পিনে ক'লেই যে আমাৰ ঘৰলৈ এপাক যাবা বুলি সেই বুলি আৰু তুমি সঁচাকৈ যাব লাগিছেনে মোৰ ফ্ৰেণ্ড হয় আজিলৈকে মায়ে যোৱা নাই এবাৰেই যি গৈছিলে সেই জুলিৰ বাৰ্থডে ডাঙৰকৈ পাতোতে তাৰপিছৰ পৰা মা এদিনো যোৱা নাই ময়ো মাক যাবলৈ নকওঁ আৰু মায়েও যাব নিবিচাৰে গতিকে তুমিতো মাহীহে হয় মোৰ তুমিনো কৈ কি কৰিবা সেইটো কাৰণে মই তোমাক লৈ যোৱা নাই তাই এনেই লগ পালে কাৰণে কৈ দিলে আৰু কোৱাটোতো চবেই কয় আমিও এতিয়া কাৰোবাৰ ঘৰলৈ গ'লে নকওঁ জানো আমাৰ ঘৰলৈ যাব বুলি সেই বুলি আৰু সঁচাকৈ চবতে যাবলৈ নোৱাৰি নহয় তুমিও আৰু দেই মই তোমাক লৈ যাবলৈ নাই মোৰ ফ্ৰেণ্ডৰ ঘৰলৈ তোমাৰ ফুৰিব আছে বেলেগ ক'ৰবাত ফুৰাগৈ আকৌ মাৰ লগত গৈ পিনে বজাৰ চজাৰো ফুৰিব পাৰা মই কিন্তু তোমাক লগত লৈ যাব নোৱাৰোঁ দেই কিয় লৈ যাব নোৱাৰিবা তোমাৰ মাহীয়ে তোমাৰ ফ্ৰেণ্ডৰ ঘৰলৈ ফুৰিব যাব বিচাৰিছে আৰু উকজাচি যাব বিচৰা নাই নহয় তোমাৰ ফ্ৰেণ্ডে তোমাৰ মাহীক মাতি থৈ গৈছে সিহঁতৰ ঘৰলৈ তোমাক লগত লৈ যাব কৈছিলে সেইকাৰণেহে মাহীয়ে যাম বুলি কৈছে তুমি যেনিবা তোমাৰ মাহীক তোমাৰ ফ্ৰেণ্ডৰ ঘৰলৈ ফুৰাবলৈ লৈ গ'লাই তাতে কি ডাঙৰ কথাটো হ'ল তুমি যে তোমাৰ মাহী এনেকৈ কথা কৈছা তুমি কি হয় বুজি নাপাওঁ মাহীৰ লগত ভালকৈ কথা এষাৰ নাপাতা গোটেই দিনটো মাহীয়ে অকলে অকলে থাকিব লাগে মই যদি ওলাই যাওঁ তুমিতো মাহীৰ লগত কথা এষাৰ পাতিব পাৰা এতিয়া আকৌ ফ্ৰেণ্ডৰ ঘৰলৈ নিবলৈ কৈছে সেইটো তুমি নোৱাৰো বুলি কৈছে যে নে তোমাৰ ফ্ৰেণ্ডৰ ঘৰত মানুহ যাবই নোৱাৰি তাই মাতি থৈ গৈছে গতিকে তুমি লৈ যাবা মই তোমাক লৈ যাবলৈ কৈছোঁ আৰু ইয়াত মই একো শুনিব নিবিচাৰোঁ তুমি দেখিছা আজিকালি কথা নুশুনা হৈছা অকণমান বেছি বেয়া হ'বলৈ ধৰিছা নহ'ব নহয় তই মিছাতে আকৌ তোৰ ছোৱালীজনীকনো কিয় গালি পাৰিব লাগিছে তাই লগৰ ছোৱালী ঘৰলৈ মোক নিবলৈ বেয়াও পাব পাৰে লগৰ ছোৱালীহে হয় তাই যেনিবা মাতিলেই এতিয়া পিহুৱে আকৌ মোক লৈ যাব লাগে বুলি কথা নাই নহয় মই বাৰু এনেহে কথাটো কৈছিলোঁ মোৰ আকৌ ঘৰত সোমাই আমাৰ বৰ আমনি লাগিছে সেইকাৰণে ক'লৈ নাযাওঁ লাগিছে সেইটো কাৰণে ভাবিলোঁ পিহুৱে কিজানি লৈ যায় নেকি তাইকে সুধি চাওঁচোন তাই যদি নিব বিচাৰে নে নালাগে দে কি ঠিক তাই লগৰজনী বেয়াও পাব পাৰে মই গ'লে মানে এনেই কথাষাৰ কৈ থৈ গ'ল হয় এতিয়া সঁচাকৈ গ'লে মানে বেয়াও পাব পাৰেতো সেইকাৰণে পিহুৱে লৈ নাযাওঁ বুলি কৈছে হ'ব দিয়া মাহী মাৰ আগত বেছি কথা ক'ব নালাগে তোমাৰ যাবলৈ মন আছে নাই সেয়া মই ভালকৈ জানো আৰু তোমাৰ যদি সঁচাকৈ ইমান যাবলৈ মন কৈছে তেতিয়াহ'লে মই তোমাক লৈ যাম কিয় লৈ নাযাম ন মই আকৌ ভাবিছোঁ মোৰ ফ্ৰেণ্ডৰ ঘৰলৈ গৈ পিনে তুমি কি কৰিবা ন সেইকাৰণেহে মই নিনিওঁ বুলি কৈছিলোঁ এতিয়া যদি তোমাৰ ইমানেই যাবলৈ মন গৈছে তেতিয়াহ'লে যোৱা ৰেডি হোৱাগৈ মই এতিয়াই তোমাক লৈ যাম তাইকো ফোন এটা কৰি খবৰটো দি দিওঁ তোমাক ফুৰাবলৈ লৈ গৈছোঁ বুলি ইয়াতো ইমানকৈ নাটক কৰি থাকিবলৈ কোনো প্ৰয়োজন নাই কাৰো অঁ হয় নেকি পিহু মই আকৌ তুমি লৈ নোযোৱা বুলিহে ভাবিছিলোঁ তুমি তাৰমানে সঁচাকৈ মোক লৈ যাবা ফুৰাবলৈ লগৰজনী ঘৰলৈ মোৰ বাৰু ইমান এটা মন নাছিলে মই এনেইহে আমনি লগাৰ কাৰণে কৈছিলোঁ এতিয়া তুমি লৈ যাম বুলি কৈছা যেতিয়া নোযোৱাকৈতো কিয় থাকোঁ যাওঁ আকৌ সদায় একেখিনিকে বস্তু খাই খাই আমনি লাগিছে নহয় তোমাৰ লগৰজনী ঘৰত বা এতিয়া কিহে ভাত খুৱাই ন ভাত খোৱাকৈ যাম কিন্তু দেই তুমি লগৰজনীক কৈ দিবা আকৌ ভাত খোৱাকৈ যাম বুলি বাৰু হ'ব দিয়া মই গৈ পিনে ওলাওঁগৈ বাইদেউ তই যাওঁ যদি আমাৰ লগত যাব পাৰিলেই হয় পিছে তোৰ আকৌ বহুত কাম থাকে নহয় হ'ব দে মই ৰেডি হৈ লওঁগৈ মাহীৰ কথা মই নজনা নহয় ন জানি বুজিয়ে মোক ক'বলৈ আহিছে যাওঁ লাগিয়ে আছে যদি এই কথাষাৰ কি কৈ গ'ল এইফালে যাবলৈ ভৰি ঠেং দাং খায়ে আছে নিনো বুলি ভাবিছিলোঁহে আৰু জুলিজনীও কম নহয় তাই বাৰু কি কাৰণে সেইদিনা কৈ যাব লাগে মাহী আমাৰ ঘৰলৈ এপাক যাব বুলি দৰকাৰ নাই নহয় ক'বলৈ এনেও জানেই মই মাহীৰ লগত কথা পাতিব নিবিচাৰোঁ অকণমান যদি কথা পাতি চল দি দিওঁ তেতিয়া আহি পিনে আকৌ ল'ৰাৰ কথা কৈ থাকিবহি মোৰ আগত আহি সেইকাৰণে মই মাহীৰ লগত কথা পাতিবই নিবিচাৰোঁ এতিয়া আকৌ লগত ফুৰাবলৈ নিব লাগে এতিয়া এইডোখৰ বাট যাওঁতে গোটেই ল'ৰাৰ কথাকে কৈ যাব নিচিনাই লাগিছে আমনিহে লাগিছে আকৌ তাত গৈও সেই একেই হ'ব জুলিয়ে মাকক লগ পাব যে মাকৰ লগতো এইবোৰ কথাই পাতিব ছোৱালী ভাল ঘৰলৈ উলিয়াই দিব লাগে আমুক তামুককৈ খংহে উঠে আৰু জুলিক ফোন এটা কৰি লওঁ মাহীক লৈ গৈ আছোঁ বুলি বৰ মাতিছিলে নহয় তাই অঁ শুনা আকৌ এই পিহুহঁতৰ ঘৰলৈ যে মই কৈছিলোঁ যে পিহুৰ মাহীক আহিছে বুলি এতিয়া পিহুৱে মাহীয়েকো আমাৰ ঘৰলৈ ফুৰাবলৈ লৈ আহিম বুলি কৈছে মানে সেইদিনা মই পিহুহঁতৰ ঘৰলৈ গৈছিলোঁ যে তেতিয়া মাহীৰ লগত কথা পাতোঁতে মানে ময়ো ক'লোঁ আৰু মাহীয়ে মানে মোক থাকিবলৈ কৈছিলে তেতিয়া নাথাকোঁ যাওঁ তেতিয়া আকৌ এদিন আহিবা বুলি কৈছিলে ময়ো সেইকাৰণে মাহীক ক'লোঁ আৰু আমাৰ ঘৰলৈ এপাক ফুৰিবলৈ যাব বুলি ইয়াত কেইদিনমান থকাকৈ আহিছে যেতিয়া এনেকৈ কৈছিলোঁ মানে সেইকাৰণে এতিয়া পিহুৱে মাহীকক ফুৰাবলৈ আমাৰ ঘৰলৈ লৈ আহিব ভাত খোৱাকৈ আহিম বুলি কৈছে পিহুৱে গতিকে যোগাৰবোৰ কৰিব লাগিব এতিয়া হয় নেকি অঁ হঠাৎ আহিম বুলি ক'লে যে এতিয়া তেতিয়াহ'লে সোনকালে যোগাৰ কৰিব লাগিব আৰু ভালেই আছে দে পিহুৰ মাহীয়েকক মই আকৌ আজিলৈকে লগেই পোৱা নাই নহয় সেইকাৰণে ভালেই আছে লৈ আহিব আজি লগ পাম ন তই তেতিয়াহ'লে এটা কাম কৰ মাহীয়েক আহিব যেতিয়া নেকি প্ৰথমবাৰ আহিব আমাৰ ঘৰলৈ তই এই ঘৰ দুৱাৰবোৰ অকণমান চাফ চিকুণ কৰ মই গৈ পিনে চাহ খাবলৈ কিবা এটা বনাওঁগৈ
চাহ খাবলৈ আকৌ অকল হেৰি কিনা বস্তু দিবলৈ ভাল নালাগে নহয়, নিজৰ ঘৰত বনোৱা হাতে বনোৱা কিবা এটা থাকিব লাগে। সেইকাৰণে চাওঁ পিঠা পনাকে বনাওঁগৈ দুটামান, কিবা পাৰোঁ নেকি, মালপোৱা চালপোৱা। তই ঘৰখিনিকে চাফা কৰি ল দেই। অঁ তাকে মা, ফাৰ্ষ্ট টাইম আহিবা আকৌ আমাৰ ঘৰলৈ। ঠিক আছে হ'ব যোৱা, তুমি বিশেষ একো বনাব নালাগে। এনেইতো বেকাৰী বিস্কুট আৰু কেকটো আছেই মই বনোৱা, গতিকে তুমি মালপোৱা দুটামান বনালেই হৈ যাব। ইমানো আৰু খাব নোৱাৰে নহয়, চাহৰ লগতে যদি এসোপামান দি দিওঁ ভাত খাবই নোৱাৰিব। সেইকাৰণে চাহৰ লগত কেইটা হ'লে হৈ যাব। বাকী ভাত খাবৰ কাৰণেতো পাপাই মাংস আনিছিলে যে, সেয়াতো আছেই, তাকে বনাই দিম। বাকী বেলেগ বেলেগ আইটেম মই সেইকেইটা বনাম বাৰু, তোমাৰ লগত লাগি দিম, তুমি অকলে কৰিব নালাগে। এতিয়া যোৱা তুমি বনাই লোৱা, মোক পটককেনে ঘৰটো অকণমান চাফ চিকুণ কৰি লওঁ। অঁ ঠিক আছে হ'ব দে, তয়ো লাগি দিবি, তেতিয়া সোনকালে হ'ব। আৰু পাৰিলে মানে আজি মাংসখিনি নহ'লে তই বনাবি, বৰ ধুনীয়াকৈ বনাওঁ যে। মাহীক আহিলে এতিয়া অকলে বহাই থ'বলৈতো নোৱাৰি, মই দুখাৰ এষাৰ কথাও পাতিব লাগিব নহয় জানো। পাকঘৰ সোমাই থাকিলেনো মই কথা পতা কেনেকৈ হ'ব। সেইকাৰণে তই লাগি দিলে মানে অলপ ভালেই হ'ব। আৰু মাংসখিনি তই বনাবি দেই। বাৰু হ'ব দে, মই মালপোৱাকেইটা বনাই লওঁগৈ। জুলি কি কৰি আছিলি তই? খুৰী ভালনে আপোনাৰ? এই আনে মোৰ মাহী, মই কৈছিলোঁ যে হেৰি মাহীয়ে মানে সেইদিনা জুলিয়ে কৈছিলে যে আহিবলৈ বুলি, তাকে ফুৰিবলৈ আহোঁ বুলি ক'লে আকৌ। মই সেইকাৰণে এতিয়াই লৈ আহিলোঁ আৰু, খবৰ চবৰ দিয়া নহ'ল আকৌ আগতীয়াকৈ। অঁ হয় নেকি পিহু? অঁ আপোনাৰ ভালনে? এই মোক এতিয়া এই ছোৱালীজনীয়ে কৈছে আকৌ বোলে পিহুৰ মাহীয়েক আহিম বুলি কৈছে। মই আকৌ বোলে হঠাৎ আহিছে এতিয়া। সেই তাকে অকণমান যা যোগাৰো কৰিব লাগিব যে। বাৰু ভালেই কৰিলে আহিলে। ময়ো আপোনাৰ লগ পোৱা নাই নহয় আগতে, প্ৰথমবাৰহে লগ পাইছোঁ আৰু ভালেই হ'ল দিয়ক। এনেই বাৰু পিহুৰ মাকক লগ পায়ে থকা হয় কেতিয়াবা, বজাৰ চজাৰ গ'লে মানে। আপোনাক বাৰু দেখা নাছিলোঁ। জুলিয়ে আপোনাৰ কথা কয় কেতিয়াবা কেতিয়াবা, পিহুৰ মাহীয়েক মানে এনেকৈ মাজে মাজে আহে বুলি, বহুত দিন অহা নাই তেনেকৈ, লগ পাইছিলোঁ বুলি। ভালেই কৰিলে আহিলে, আহক আহক বহকহি। অঁ হয় নি? হয় বাৰু দেই, ময়ো আপোনাৰ লগ পোৱা নাই। এই পিহুৱে জুলিৰ কথা কৈ থাকে আৰু, জুলিক বাৰু কেইবাবাৰো লগ পাইছোঁ। তাকে আপোনাকো লগ পাবলৈ আছিলে, তাতে সেইদিনা জুলি গৈছিলে, তাইও মাতি থৈ আহিছিলে। এতিয়া নাহিলেও কথাটো বেয়া হ'ব নহয়, ইমান দিনৰ কাৰণে আহিছোঁ ইয়াত থাকিবলৈ। এপাকো যদি নামাৰো তেতিয়া এই জুলিয়ে মাতি থৈ আহিছে, তাইও বেয়া পাব বুলি ভাবিলোঁ। সেইকাৰণে আজি পিহু ক'লোঁ বোলো তোৰ লগৰ ছোৱালী ঘৰলৈ ফুৰাবলৈ নিম কৈছিলি যে, লৈ ব'ল আকৌ বুলি। তাকে এতিয়া আহিলোঁ আৰু। পিছে বেয়া চাই নাপাব দেই, খবৰ চবৰ দিবলৈ নহ'ল, হঠাৎ আহিছোঁ আৰু। এই নাই নাই, বেয়া পাবলৈনো কি আছে। খবৰ দি নাহিলেও আৰু কিনো কথাটো। এতিয়া সদায় আকৌ খবৰ দিও যাব নোৱাৰি নহয়, ক'ৰবাত ফুৰিবলৈ যাওঁ বুলি ক'লে হঠাৎহে ওলোৱা হয় আকৌ। মোৰো কেতিয়াবা তেনেকুৱাই হয়, ক'ৰবালৈ যাম বুলি হঠাৎ ওলাই যোৱা হয়, খবৰ দিবলৈ ক'ত আৰু। হ'ব একো নাই দিয়ক, মই আকৌ কিয় বেয়া পাওঁ, আপুনি আহিছে কাৰণে ভালহে পাইছোঁ আকৌ। বহক বহক, আমি কথা পাতোঁ। জুলি যা হেৰি মাহীৰ কাৰণে চাহ বনাগে। অঁ ঠিক আছে হ'ব মা, মই চাহ বনাওঁগৈ। মাহী আপুনি বহক দেই, আহিলে যে সঁচাকৈ ভাল লাগিছে। হেৰি মই চাহ বনাওঁগৈ। পিহু তই মোৰ লগতে বল, ইয়াতনো কি কৰিবি? অঁ জুলি মইতো তোৰ লগত পাকঘৰতে যাম আকৌ, মইনো ইয়াত বহি কি কৰিম? মই কিবা আলহী নেকি? না খুৰী, মইতো সদায় আহিয়ে থাকোঁ, সেইকাৰণে এতিয়া আলহী নিচিনা আৰু ইয়াত বহি থাকিবলৈ আছে নেকি? জুলি বল বল, মই তোক অকণমান লাগিও দিওঁগৈ, অকলে অকলে কৰিব নালাগে। তোৰ লগত কথাও দুটা পাতিব আছে, সেইকাৰণে বল দে দুইজনে লাগি চাহ বনাওঁগৈ। হেৰি মাহী বহা তুমি। জুলি মই কিন্তু তোক বেয়া পাইছোঁ দেই। তোৰ সেইদিনা কি দৰকাৰ আছিলে মাহীক আহিব আমাৰ ঘৰলৈ বুলি ক'বলৈ? আজি চাচোন তোৰ কাৰণে মই মাহীক লগত লৈ আহিব লগা হৈছে। অনাটো বাৰু মোৰ প্ৰব্লেম নাছিলে, কিন্তু মই তোক কোৱা নাই জানো মাহী যদি অকণমান চল দি দিওঁ, অকণমান যদি মাহীৰ লগত ভালকৈ কথা পাতি লওঁ, মাহী চিধা ল'ৰাৰ কথা উলিয়াই। আজিও সেই একেই হ'ল নহয়, আহিবলৈ ওলালোঁ, ওলোৱাৰ পৰা মানে মাহীয়ে এটা এটাকৈ কথা ওলাই ওলাই গৈ আছে নহয়। মোৰ এনেকুৱা খং উঠিছে, এতিয়া কোনোমতে খংটো কণ্ট্ৰল কৰি আছিলোঁ, সেইকাৰণে ভিতৰলৈ সোমাই আহিছোঁ। তোৰ দৰকাৰেই নাই, তই জানই মই মাহীৰ লগত বেছি কথা নাপাতোঁ, কথা পাতিলে গণ্ডগোল লাগে, সেইকাৰণে মই কথাই পাতিবলৈ নাযাওঁ। তই আকৌ মোক ফুৰাবলৈ একদম তাক হ'বচোন পিহু, মই বাৰু ক'লোৱে, তাতেনো কি হ'ল, আৰু আহিছে ভালহে আকৌ। মায়েও ভালেই পাইছে অহাৰ কাৰণে জানো, মায়েও তহঁতৰ মাহীক লগ পোৱা নাছিলে যে, আজি প্ৰথম লগ পাইছে, প্ৰথমবাৰ তহঁতৰ মাহী আমাৰ ঘৰলৈ আহিছে, মোৰো ভাল লাগিছে। তাতনো ইমান খং কেলে কৰি আছ? তই তাৰমানে এইকেইটা কথা পাতিবলৈ কাৰণেহে তোকো লাগি দিম বুলি ক'লি, এতিয়া ইয়াত আহি লাচ্চা মাৰি আছ। লাগি দিয়াটো দূৰৰে কথা, এনেও একো কৰিব নাজানো। হ'ব দে, এতিয়া এইবোৰ কথা কৈ থাকিব নালাগে। আহিছে আহক আকৌ, তাতেনো ইমান খং কৰিবলৈ কি আছে? তই কিবা কৈ থাকিলে শুনি থাকিলে হৈ গ'ল। তই এতিয়া মোক চাহ বনাবলৈ দে। অঁ তইতো এতিয়া তেনেকৈ কবি, যেতিয়া তোৰ লগত এনেকুৱা হ'ব তেতিয়াহে গম পাবি। যেতিয়া কোনোবাই তোক বিয়াৰ কথা অনবৰতে তোক আমনি কৰি থাকিব, য'তে গ'লেও য'ত বহিলেও কথা পাতিলেও বিয়াৰ কথাকে উলিয়াই থাকিব, তেতিয়াহে গম পাবি। এনেকৈ একেৰাহে একেটা কথাকে কৈ থাকিলে কিমান আমনি লাগে, কিমান খং উঠে। এতিয়া মোৰ কথা তই বুজিয়ে নাপাওঁ। বাৰু হ'ব দে, মই তোক লাগি দিওঁ মানে লাগি দিবলৈ আহিছিলোঁ, ক কি কৰিব লাগে। বনোৱা মেলাটো একো কৰিব নোৱাৰোঁ, প্লেট শ্লেট কাপ চাপ এইবোৰ ঠিক কৰি দিব লাগে যদি ক, সেইখিনি কৰি দিব পাৰিম। এনেও মোৰতো গৰম হৈ আছে, তাতে মাহীৰ কাৰণে মই মাৰ পৰাও গালি খাইছোঁ জানো। মই মাহীক প্ৰথমতে ক'লোঁ মানে লৈ নাযাওঁ বুলি, লগৰ ছোৱালী ঘৰত কিনো যাবা বুলি। তেতিয়া মাও আহিলে নহয় মাজতে, তই বোলে কেলে নিনিবি, আজিকালি কথা নুশুনা হৈছ, বেয়া হৈছ, ইমানকৈ গালি পাৰিছে। চব মাহীৰ কাৰণে গালি খাব লগা হৈছে মোৰ, কেতিয়া যে যাব আৰু ঘৰলৈ। হ'ব হ'ব পিহু, খং কৰি থাকিব নালাগে এতিয়া। হ'ব দে, মোক যেতিয়া আমনি কৰিব তেতিয়া দেখা যাব।
আৰু মাৰ পৰা গালি খালি মানে তইনো মাৰ ওচৰতে তেনেকৈ ক'বলৈ কি দৰকাৰ আছিলে? তোৰ গাতহে ভুল আছে। কি যে আৰু। বাৰু তই এটা কাম কৰচোন, মই চাহখিনি বনাওঁ, তই কাপ প্লেট লৈ আনচোন, সেই তাতে আছে। আৰু মাহীৰ কথা কৈ থাকিব বাদ দে, এতিয়া আহিছে আৰু আকৌ তই যদি এনেকৈ কৈ থাক মাহীয়ে শুনি পায় তেতিয়া আমাকে বেয়া পাব। সেইকাৰণে তই এতিয়া ইয়াত একো কৈ নাথাকিবি, বুজিলি নহয়?